ওম শান্তি 6 মে 2021 বৰ্ষ প্ৰাতঃ মুৰলী আজি বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল নিজৰ ঘৰৰ পৰাই সেৱা আৰম্ভ কৰিব লাগে অৰ্থাৎ চেৰিটি বিগিনছ এট হোম অৰ্থাৎ যিসকল দেৱী দেৱতা ধৰ্মৰ হয় শিৱৰ বা দেৱতাসকলৰ পূজাৰী হয় তেওঁলোকক পোন প্ৰথমে জ্ঞান দিয়া। আজিৰ প্ৰশ্ন পিতাৰ কোনটো কৰ্তব্য কোনো মনুষ্যই কৰিব নোৱাৰে আৰু কিয়? উত্তৰ গোটেই বিশ্বত শান্তি স্থাপন কৰাৰ কৰ্তব্য এজন পিতাৰহে হয়। মনুষ্যই বিশ্বত শান্তি স্থাপন কৰিব নোৱাৰে কিয়নো সকলো বিকাৰী। শান্তিৰ স্থাপনা তেতিয়াহে হ'ব যেতিয়া পিতাক জানিব আৰু পবিত্ৰ হ'ব। পিতাক নজনাৰ কাৰণে গৰাকীবিহীন অৰ্থাৎ মাউৰা হৈ গৈ আছে। গীত মৰনা তেৰি গলি মে অৰ্থাৎ তোমাৰ গলিতে যেন মৰো। ওম শান্তি। ওম শান্তিৰ অৰ্থও বাৰে বাৰে ক'বলগীয়া হয় কিয়নো ওম শান্তিৰ অৰ্থ কোনেও নাজানে। যেনেদৰে বাৰে বাৰে ক'বলগীয়া হয় মনমনা ভৱ অৰ্থাৎ বেহদৰ পিতাক স্মৰণ কৰা। ওমৰ অৰ্থ এনেকৈ কৰে যে ওম মানে ভগৱান। পিতাই কয় ওম অৰ্থাৎ মই আত্মা এয়া মোৰ শৰীৰ। পৰমপিতা পৰমাত্মায়ো কয় ওম ময়ো আত্মা হওঁ পৰমধাম নিবাসী। তোমালোক আত্মাসকল জন্ম মৰণৰ চক্ৰত আহা মই নাহো। অৱশ্যে হয় মই সাকাৰত নিশ্চয় আহোঁ তোমালোক সন্তানসকলক সৃষ্টিৰ আদি মধ্য অন্তৰ সাৰ বুজাবলৈ। অন্য কোনেও এয়া বুজাব নোৱাৰে। নিশ্চয় যদি নাই তেন্তে গোটেই জগত ঘূৰিব লাগে বিচাৰিব লাগে আন কোনোবা আছেনে যিয়ে নিজৰ আৰু সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান দিয়ে। পৰমপিতা পৰমাত্মাৰ বাহিৰে সৃষ্টি চক্ৰৰ আদি মধ্য অন্তৰ ৰহস্য কোনেও ক'ব নোৱাৰে। কোনেও ৰাজযোগ শিকাব নোৱাৰে। পতিতক পাৱন কৰি তুলিব নোৱাৰে। পোন প্ৰথমে যিসকল দেৱী দেৱতা সকলৰ পূজাৰী তেওঁলোকক বুজোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বীয়ে পুৰা 84 জন্ম লয় তেওঁলোকেহে ভালদৰে বুজিব পাৰিব। পাছত অহাসকলে 84 জন্ম ল'ব নোৱাৰে। এয়া শুনিবও সেইসকলে যিসকল দেৱতাসকলৰ পূজাৰী হ'ব আৰু যিসকল গীতা পঢ়োতা হ'ব। গীতাত মাথো এইটো ভুল কৰিলে যে ভগৱানৰ সলনি কৃষ্ণৰ নাম লিখি দিলে। গতিকে গীতা পঢ়োতাসকলক বুজোৱা উচিত। সুধিব লাগে পৰম পিতা পৰমাত্মা শিৱৰ সৈতে আপোনাৰ সম্বন্ধ কি? তেওঁক ভগৱান বুলি ক'বনে? শ্ৰীকৃষ্ণটো হৈছে দৈৱী গুণধাৰী। তেওঁৰ দৈৱী ৰাজধানী আছিল। তাত সকলো দৈৱী গুণধাৰী আছিল। এতিয়া সেইসকলেই পূজ্যৰ পৰা পূজাৰী হৈ গৈছে। গতিকে যত্ন কৰি পোন প্ৰথমে আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বীসকলক বুজাব লাগে সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। চেৰিটি বিগিনছ এট হোম। যিসকল শিৱৰ পূজাৰী তেওঁলোককো বুজাব লাগে শিৱ নিশ্চয় আহে সেইবাবেতো তেওঁৰ জয়ন্তী পালন কৰে। তেওঁ হৈছে পৰমপিতা পৰমাত্মা। নিশ্চয় আহি ৰাজযোগ শিকায় চাগে। অন্য কোনো মনুষ্য মাত্ৰেই শিকাব নোৱাৰে। কৃষ্ণক বা ব্ৰহ্মাক ভগৱান বুলি ক'ব নোৱাৰি যিহেতু সকলোৰে সদ্গতিৰ দাতা পিতা এজনেই।
তেওঁ জ্ঞানৰ সাগৰ হোৱাৰ কাৰণে সকলোৰে শিক্ষকো হয়। সৃষ্টিৰ আদি মধ্য অন্তৰ ইতিহাস ভূগোল অন্য কোনেও নাজানে। পিতাই কয় মোক জ্ঞানৰ সাগৰ চৈতন্য বীজ ৰূপ বুলিও কয়। এয়া যি ওলোটা বৃক্ষ আছে তাৰ আদি মধ্য অন্তৰ জ্ঞান সেই বীজতেই থাকিব। সেয়েহে মোক জ্ঞানৰ সাগৰ সৰ্বশক্তিমান কৰ্তৃত্ব অৰ্থাৎ অলমাইটি অথৰিটি বুলি কয়। কৰ্তৃত্ব কি? সকলো বেদ শাস্ত্ৰ গ্ৰন্থ আদি সকলো জানে। তোমালোক সন্তানসকলক বুজাই আছে। সেই শাস্ত্ৰ শুনাওতাসকলে কয় যে কল্পৰ আয়ুস লাখ লাখ বছৰ, কিন্তু সেয়াটো হ'ব নোৱাৰে। এয়া হৈছে বিভিন্ন ধৰ্মৰ মনুষ্য সৃষ্টিৰূপী বৃক্ষ। তাৰ আয়ুস ভাগৱতত দীঘলীয়া কৰি লিখি দিছে। এতিয়া ভাগৱত কোনো ধৰ্মৰ শাস্ত্ৰটো নহয়, গীতা ধৰ্মশাস্ত্ৰ হয়। তাৰ দ্বাৰাই দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হ'ল। বাকী ভাগৱত মহাভাৰত আদিৰ দ্বাৰা কোনো ধৰ্ম প্ৰতিষ্ঠা নহয়। সেয়াটো শ্ৰীকৃষ্ণৰ ইতিহাস লিখিছে। পিতাই বুজায়, সন্তানসকল, তোমালোকে দেৱী দেৱতা ধৰ্মাৱলম্বীসকলক বুজোৱা যে তোমালোকে ৮৪ জন্ম লৈছা। সত্যযুগত কেৱল ভাৰতেই আছিল, অন্য কোনো ধৰ্ম নাছিল। ভাৰতেই স্বৰ্গ আছিল। ভাৰতকে উচ্চতকৈ উচ্চ বুলি গায়ন কৰা হয়। আকৌ পৰমপিতা পৰমাত্মা শিৱৰ আত্মাৰ স্থান। বাবাই কৈছে, পৰমপিতা পৰমাত্মা শিৱৰ জন্মস্থান যিয়ে আহি পতিতসকলক পাৱন কৰি তোলে। শিৱৰ পূজাও ইয়াতেই হয়। শিৱ জয়ন্তীও ইয়াতেই পালন কৰা হয়। নিশ্চয় পতিত সৃষ্টিতে আহিছিল। সকলোৱে আহ্বানো কৰে, পতিত পাৱন আহা। ভাৰত পাৱন আছিল। আকৌ ৮৪ জন্মৰ চক্ৰ পৰিক্ৰমা কৰিলে। যিসকল পাৱন স্বৰ্গবাসী আছিল, এতিয়া সেইসকল নৰকবাসী পতিত হৈ গৈছে। শিৱ বাবাই পাৱন কৰিলে, পতিত কৰিলে ৰাৱণে। এই সময়ত হয়েই ৰাৱণৰ ৰাজ্য। প্ৰত্যেক নৰ নাৰীৰ ৫ বিকাৰ আছে। সত্যযুগত বিকাৰ নাছিলেই, নিৰ্বিকাৰী আছিল। এতিয়া পতিত, সেয়েহে আহ্বান কৰে, আহি আমাক পুনৰ পাৱন কৰি তোলা। সত্যযুগত আমিয়েই পাৱন আছিলোঁ। ২১ জন্ম ৰামৰাজ্যত আছিলোঁ। এতিয়াতো হৈছে ৰাৱণ ৰাজ্য। সকলো বিকাৰী। পিতাই কয় কাম মহাশত্ৰু। ই আদি মধ্য অন্ত দোষ দিয়ে। এতিয়া ইয়াৰ ওপৰত জয়ী হৈ পাৱন হোৱা। তোমালোকে জন্ম জন্মান্তৰ পাপ কৰিছা। সকলোতকৈ তমোপ্ৰধান হৈ গৈছা। আত্মাত খাদ পৰি গ'ল, অৰ্থাৎ বিকাৰৰ লেপ পৰি গ'ল। প্ৰথমেতো স্বৰ্ণিম যুগৰ অৰ্থাৎ গল্ডেন এজৰ আছিলা। তাৰ পাছত ৰূপালী যুগৰ, তাৰ পাছত তাম্ৰ যুগৰ। খাদ পৰোঁতে পৰোঁতে চিৰি নামি অৱনমিত হৈ আহিলা। ভাৰতৰেই কথা। সত্যযুগত ৮ জন্ম, আকৌ ত্ৰেতাত ১২ জন্ম। পুনৰ সেই ভাৰতবাসীয়েই চন্দ্ৰবংশী বৈশ্যবংশী হয়গৈ। আত্মা অপবিত্ৰ হয়। পিতাই কয় মই আহি কল্পই কল্পই ভাৰতক স্বৰ্গ কৰি তোলোঁ, পুনৰ ৰাৱণে নৰক কৰি তোলে। এই নাটক নিৰ্ধাৰিত হৈ আছে। এতিয়া পিতাই বুজায়, জ্ঞান সাগৰটো শিৱ বাবা হয় নহয় জানো? উচ্চতকৈ উচ্চ শিৱ হৈছে সকলোৰে পূজ্য। পোন প্ৰথমে তেওঁৰ পূজা হয়। তেওঁ হৈছে বেহদৰ পিতা। নিশ্চয় তেওঁৰ
পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। ভাৰতবাসীয়ে পাহৰি গৈছে ভগৱান এক নিৰাকাৰকে কোৱা হয়। তেওঁক মনুষ্যই স্মৰণো কৰে। এনেকুৱা নহয় যে সকলো ভগৱানেই ভগৱান। এফালে ভগৱানক স্মৰণো কৰে, আকৌ গ্লানিও কৰে। এফালে কয় সৰ্বব্যাপী আৰু আকৌ কয় পতিত পাৱন আহা। পিতা আহি ব্ৰহ্মা তনৰ দ্বাৰা ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলকহে বুজায়। এতিয়া তোমালোক ব্ৰাহ্মণসকল হৈছা আটাইতকৈ উচ্চ টিকনি। ব্ৰাহ্মণসকলৰ ওপৰত হ'ল শিৱ, বিৰাট ৰূপত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ দেখুৱায়। ব্ৰাহ্মণৰ নামেই নাই, কিয়নো দেখিবলৈ পায় যে ব্ৰাহ্মণটো বিকাৰী হয়। তেন্তে দেৱতাসকলতকৈ উত্তম বুলি কেনেকৈ কোৱা হ'ব? পিতাই বুজায়, তেওঁলোকেও গায়ন কৰে ব্ৰাহ্মণ দেৱী দেৱতাই নমঃ। সঠিককৈ কোনেও নাজানেই যে এওঁলোকৰ ৰাজ্য কেতিয়া আছিল, স্বৰ্গ ক'ৰ পৰা আহিল। এতিয়া তোমালোকে বুজি পোৱা যে বাবা আহি ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ স্থাপনা কৰে, শংকৰৰ দ্বাৰা নৰকৰ বিনাশ কৰায়। মহাভাৰতৰ যুদ্ধও লাগিছিল, নহয় জানো? যাৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হৈছিল। গায়ন কৰে, কিন্তু একোৱেই বুজি নাপায়। এয়াও দেখুৱায় যে এই ৰুদ্ৰ জ্ঞানযজ্ঞৰ দ্বাৰা বিনাশ জ্বালা প্ৰজ্বলিত হ'ল। যথাযথ এতিয়া সেয়াই ভূমিকা চলি আছে। ৫,০০০ বছৰ আগতেও যুদ্ধ লাগিছিল। তেতিয়া পতিত সৃষ্টিৰ বিনাশ হৈছিল। গীতাৰ জ্ঞান যেতিয়া শুনায় তেতিয়া কয় ৩ প্ৰকাৰৰ সেনা আছিল। ইউৰোপবাসী যাদৱ সেনা, যিসকলে বিজ্ঞানৰ দ্বাৰা ক্ষেপণাস্ত্ৰ আৱিষ্কাৰ কৰিলে। গীতাৰ পুৰা ৫,০০০ বছৰ হ'ল। পিতাই বুজায়, এই ৩ প্ৰকাৰৰ সেনা এতিয়াও আছে। গায়ন আছে বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি, অৰ্থাৎ পৰম পিতা পৰমাত্মাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধি। নাজানে তোমালোকৰ বাহিৰে কাৰো প্ৰীতি বুদ্ধি নাই। সকলোৰে বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি। বাকী তোমালোক পাণ্ডৱসকলৰ হৈছে প্ৰীতি বুদ্ধি। তোমালোকে শিৱ বাবাকহে স্মৰণ কৰা। জানা যে শিৱ বাবাই আমাক ২১ জন্মৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। তোমালোকৰ শিৱ বাবাৰ প্ৰতি প্ৰীতি বুদ্ধি আছে, বাকীটো কোনেও পিতাক নাজানেই। গতিকে ৩ প্ৰকাৰৰ সেনা হ'ল, নহয় জানো? তোমালোক হৈছা পাণ্ডৱ সেনা। বিনাশকালতো হয়েই। তোমালোকে জানা মৃত্যু সমাগত। শিৱ বাবাই কয় তোমালোক পবিত্ৰ হ'লে নতুন সৃষ্টিৰ মালিক হ'বা। সত্যযুগত এটাই দেৱী দেৱতা ধৰ্ম আছিল, অন্য কোনো ধৰ্ম নাছিল। এতিয়া অন্য সকলো ধৰ্ম আছে, বাকী আদি সনাতন দেৱী দেৱতা ধৰ্ম নাই। নিজক দেৱী দেৱতা বুলি নুবুজি এনেকৈ কয় আমি পতিত। দেৱতাসকলৰ আগত মহিমা গায়। বাবাই কৈছে আপোনালোক সৰ্বগুণসম্পন্ন, ১৬ কলা সম্পূৰ্ণ। নিজক কয় আমি বিকাৰী। মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। পিতাক স্মৰণ কৰে। তোমালোকেও এজন পিতাক স্মৰণ কৰিব লাগে। পিতাক স্মৰণ নকৰিলে পাৱন নহবা। গতিকে উচ্চ পদ নাপাবা। অপবিত্ৰ সৃষ্টিৰ যেতিয়া বিনাশ হ'ব তেতিয়াহে সৃষ্টিত শান্তি হ'ব। মনুষ্যই যত্ন কৰে ভাৰতত আৰু জগতত শান্তি হওক। পবিত্ৰ সেইটোতো একমাত্ৰ পিতাৰহে
কাম। মনুষ্যটো হয়েই বিকাৰী। তেওঁলোকে শান্তি কেনেকৈ স্থাপন কৰিব পাৰে? ঘৰে ঘৰে কাজিয়া। পিতাক নজনাৰ কাৰণে একেবাৰে গৰাকীবিহীন মাউৰা হৈ গ'ল। সত্যযুগত একেবাৰে পবিত্ৰতা, সুখ, শান্তি আছিল। এতিয়া পুনৰ পিতাই সেই পবিত্ৰতা, সুখ, শান্তি স্থাপন কৰি আছে, অন্য কোনেও কৰিব নোৱাৰে। ভাৰতবাসী এতিয়া নৰকবাসী। যেতিয়া স্বৰ্গত আছিল তেতিয়া পুনৰ্জন্মও স্বৰ্গতেই লৈছিল। এতিয়া পতিত সেইকাৰণে পতিত পাৱন পিতাক স্মৰণ কৰে। এতিয়াতো সন্তানসকলে জানে পাৰলৌকিক পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ'ব। লৌকিক পিতাৰ পৰাতো সদৰ অৰ্থাৎ সীমিত উত্তৰাধিকাৰ পোৱা যায়। পাৰলৌকিক বেহুদৰ অৰ্থাৎ অসীমৰ পিতাৰ পৰা বেহুদৰ উত্তৰাধিকাৰ লৈ আছা। এয়া বুজিবলগীয়া কথা। এয়া কোনো সৎসংগ নহয়। সেয়া হৈছে ভক্তি মাৰ্গ, এয়া হৈছে জ্ঞান মাৰ্গ। তোমালোক আনন্দিত হোৱা। বাবাই আমাক স্বৰ্গবাসী কৰি তোলে। যিসকল কল্প পূৰ্বে স্বৰ্গবাসী হৈছিল তেওঁলোকে এতিয়া হ'ব। ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেতিয়াও হ'ব নোৱাৰে। এয়া বুজাবলগীয়া কথা নহয় বা বুজিবলগীয়া কথা নহয় জানো? এতিয়াতো ভাৰতত কোনো কলা নাই, কোনেও গম নাপায়। কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। তোমালোকক পিতাই এতিয়া জগাইছে। তোমালোক ইয়ালৈ স্বৰ্গবাসী হ'বলৈ আহিছা। পিতাৰ বাহিৰে অন্য কোনেও অৰ্থাৎ স্বৰ্গবাসী কৰি তুলিব নোৱাৰে। স্বৰ্গ বুলি কোৱা হয় সত্যযুগক, নৰক বুলি কোৱা হয় কলিযুগক। যথা ৰজা ৰাণী তথা প্ৰজা। এতিয়া সকলো বিকাৰৰ দ্বাৰা জন্ম হয়। দেৱতাসকলে কেতিয়াও বিকাৰৰ দ্বাৰা পুনৰ্জন্ম নলয়। দেৱতাসকলে এতিয়া পিতাৰ সৈতে পবিত্ৰ হৈ থকাৰ প্ৰতিজ্ঞা কৰে, কিন্তু আগবাঢ়ি গৈ থাকোঁতে পৰাজিত হৈ যায়। তেতিয়া যি উপাৰ্জন কৰিলে সকলো শেষ হৈ যায়। বৰ জোৰকৈ আঘাত লাগে। আশ্চৰ্যজনকভাৱে শুনে, বৰ্ণনা কৰে, আকৌ আঁতৰি গুচি যায়। যদিও সাক্ষাৎকাৰো কৰে, কিন্তু সাক্ষাৎকাৰত মায়াৰ বহুত প্ৰৱেশ হয়। যেনেকৈ ৰেডিঅ'ত এজনে আনজনৰ কথা শুনিব নোৱাৰে, তাৰ বাবে মাজতে খেলিমেলি কৰি দিয়ে। এয়াও এনেকুৱা যুগত মায়াই বিঘিনি আনে। সকলো পৰিশ্ৰম যুগতেই ভাৰতৰ প্ৰাচীন যুগৰ গায়ন কৰা হৈছে। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। এজন পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখি সঁচা পাণ্ডৱ হ'ব লাগে। মৃত্যুৰ সমাগত সেইকাৰণে পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হ'ব লাগে। নম্বৰ 2। কাম মহাশত্ৰু, যিয়ে আদি মধ্য অন্ত দোষ দিয়ে, তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰি পাৱন হ'ব লাগে। স্মৃতিৰে বিকাৰৰ খাদ অৰ্থাৎ ময়লা আঁতৰাই আত্মাক স্বৰ্ণিম যোগী কৰি তুলিব লাগে। আজিৰ বৰদান: মনমনা ভৱ স্থিতিৰ দ্বাৰা মনৰ ভাৱক জানোতা সফলতা বিকাশ হোৱা। বাবাই কৈছে, মনমনা ভৱ স্থিতিৰ দ্বাৰা মনৰ ভাৱক জানোতা
সফলতা স্বৰূপ হোৱা বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তানে মনমনা ভৱৰ স্থিতিত স্থিত হৈ থাকে তেওঁলোকে অন্যৰ মনৰ ভাৱক জানিব পাৰে। বাণী লাগিলে যিয়েই নহওক, কিন্তু মনৰ ভাৱ কি হয় তাক জানি লোৱাৰ অভ্যাস কৰি যোৱা। প্ৰত্যেকৰে মনৰ ভাৱ বুজিলে তেওঁ যি বিচাৰে বা প্ৰাপ্তিৰ ইচ্ছা আছে সেয়া পূৰ্ণ কৰিব পাৰিবা। ইয়াৰ দ্বাৰা তেওঁ অবিনাশী পুৰুষাৰ্থী হৈ যাব। যেতিয়া সেৱাৰ সফলতা কম সময়তে বহুত দেখা দিব আৰু তোমালোক পুৰুষাৰ্থী স্বৰূপৰ সলনি সফলতা স্বৰূপ হৈ যাবা। শ্লোগান: শোৱাৰ সময়ত সকলো পিতাক অৰ্পণ কৰি খালী হৈ যোৱা, তেতিয়া ব্যৰ্থ আৰু বিকাৰী স্বপ্ন নাহিব। ওম শান্তি।